জিলিকি উঠে, মুগাৰ মেখেলাখন জিলিকি উঠে, ৰিহাখন জিলিকি উঠে, চাদৰখন জিলিকি উঠে, আমাৰ লোক অলংকাৰ জিলিকি উঠে, গামখাৰু জিলিকি উঠে, কেৰুমণি ধুনীয়া জিলিকি উঠে। আমি জাতি মাতি ভেটি ৰক্ষা কৰিবৰ কাৰণে প্ৰয়াস কৰি ৰাইজক কথা আদৰি আনিছে। কিন্তু আগৰ অসমখনত এই গায়ন বায়ন সৃষ্টি কৰা যিজন মানুহ আমাৰ আটাইৰে নমস্য চিৰস্থানীয় সুন্দৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলিছে। যলৈকে যোৱা হৈছে কলেই আবাল বৃদ্ধ বনিতা বয়োজ্যেষ্ঠ ব্যক্তিসকল যুৱ বন্ধুসকল সকলো ওলাই আহি আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPFৰ মিত্ৰজোঁটৰ চৰকাৰক পুনৰ অধিষ্ঠিত কৰি বিকাশৰ এখন অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলোৱে আশীৰ্বাদ দিছে। কংগ্ৰেছে যোৱা দিনবিলাকত কি কৰিলে সকলোৱে জানে। কংগ্ৰেছৰ অমনোযোগিতাৰ কাৰণে অসমত উগ্ৰবাদৰ সৃষ্টি হ'ল। কংগ্ৰেছৰ অমনোযোগিতাৰ কাৰণে ডিভাইড আছাম 50-50 বড়োলেণ্ডত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'ল। কাৰ্বি ভূমি জ্বলি উঠিব লগা হ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংশয় বিভেদৰ সৃষ্টি হ'ল। অসমৰ জনসাধাৰণে মাহিয়াৰ দৃষ্টিৰে অসমক চাই এই কথা ধ্বনি উচ্চাৰিত হ'ল। অসমৰ মানুহে তেজ দিম তেল নিদিওঁ বুলি ৰাজপথত বুকুৰ তেজেৰে লিখাৰ পৰিৱেশ সৃষ্টি হ'ল। বাট পথ যাতায়াত যোগাযোগ এইবিলাকৰ কি অৱস্থা আছিল আপোনালোকে জানে সকলোৱে। এটা আপোনাৰ সৰু কামৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। ৰিফাইনেৰী এটা পাবৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। গতিকে কংগ্ৰেছৰ এই যি উন্নয়ন আছিল যোৱা দিনবিলাকত সম্পূৰ্ণ ৰূপত অসমৰ জনসাধাৰণক বিভ্ৰান্তগ্ৰস্ত প্ৰদৰ্শন কৰা এটা পৰিৱেশ আছিল। কিন্তু এতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে যেতিয়া নতুন দিশেৰে আগুৱাই যোৱাৰ প্ৰয়াস কৰিলে, যেতিয়া অসমত 16 চনৰ পৰা বিজেপি চৰকাৰ আহিল, মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁৱে ভূঞে চহৰে নগৰে আজি বিকাশৰ যি বন্যা আৰম্ভ কৰিছে, তাৰ ফলত সকলোৱে স্বাভিমানেৰে জীয়াই আছে। কংগ্ৰেছ আহিলে কি হ'ব? আকৌ চাকৰি বিক্ৰী কৰা পৰিৱেশে সৃষ্টি হ'ব। আৰু টিংখাঙত মই শুনিছোঁ যে 1 চনৰ পৰা 15 চনৰ তৰুণ গগৈ চৰকাৰ চলি থকা সময়ত এই চাকৰি কিনা বেচা কৰা মানুহজন হেনো এবাৰ ইয়াত MLA উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।